কিছুমান মন্ত্ৰী বিধায়কৰ স্বাৰ্থৰ কাৰণে আমাৰ জনসাধাৰণৰ গাড়ীসমূহ এতিয়া যাব লোহাৰ টিঙৰ যে বেপাৰী সেই বেপাৰীসকলৰ হাতত আমি টুকুৰা টুকুৰকৈ বিক্ৰী কৰিব লাগিব। আৰু ইয়াৰ মূলতে কি পেট্ৰল ডিজেল মানে কি হৈছে পেট্ৰল ডিজেল ভেজাল আৰু সেই ভেজালৰ কাৰণেই গাড়ীসমূহ আমাৰ কি হৈছে একেবাৰে সোনকালে বেয়া হৈ যায়। এই ভাল কৰি আনিবহে এই বেয়া হ'লে, এই ভাল কৰিবহে এই বেয়া হ'বই। আৰু যদি একেবাৰে বিশুদ্ধ পেট্ৰল ডিজেল কিনিবলৈ যায় তেতিয়া লাগিব কিমান 150 টকা, এনে কিমান হ'ল 115 টকা 120 টকা নহয় জানো। ইমানখিনি দাম দিয়াৰ পিছতো কি হয় আমাৰ গাড়ীসমূহ বিকল হয়। ইয়াৰ মূলতে কি ইথানল নে কি যে সেইবিলাক কি কৰে মিশ্ৰণ কৰে। আৰু এজন দায়িত্বশীল মন্ত্ৰী হৈ পেলাই কিছুমান টুলুঙা মন্তব্য দিয়ে আৰু সেই টুলুঙা মন্তব্যসমূহ কিমান গ্ৰহণযোগ্য আপোনালোকে ভাবিলে আচৰিত হ'ব। যিজনৰ কথা মই ক'বলৈ লৈছোঁ সেইজন হ'ল পীযুষ হাজৰিকা, জাগীৰোড সমষ্টিৰ বিধায়ক সেইজন হ'ল পীযুষ হাজৰিকা। তেওঁ কি নাজানো কি যুক্তিত কি ইমান এজন দায়িত্বশীল দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে আৰু কি চাই দিছে। তেওঁ এনেকুৱা কথা কিছুমানৰ কাৰণে বহুতৰ পৰা বহুত গালি শুনে। আপোনালোকে ইয়াৰ আগতেও জানে তেওঁ উফাই ডাং মাৰা কথাবিলাক বহুত। তেওঁ বডি লেংগুৱেজটো বাপৰে একদম যে তেওঁতকৈ আৰু উচ্চ মানুহ আৰু কোনো নায়েই তেনেকুৱা যেন তেওঁ দেখায়। কিন্তু সেইবিলাক দেখাবলৈ কৈ কি হয় মুখতে বোলে বঁটা পায় আৰু মুখতে বঁটা পায় আৰু মুখৰ জহতে গটাও খায়, হয় নে নহয়? ঠিক তেনেকুৱা কথা। আজি তেওঁ এটা বিষয় দিছে, আচলতে কি জানে নিজৰ স্বাৰ্থ বহিৰাগতৰ কিছুমান স্বাৰ্থৰ কাৰণে এতিয়া কি কৰিছে সেই ইথানল মিথানল এইখনৰ কথা কৈছে। আৰু কিবা কুঁহিয়া খেতি পাম খেতি আমি আগতেও দেখিছিলোঁ মানুহে কুঁহিয়া খেতি হওক বা কিবা খেতি মাকৈ খেতি হওক তেতিয়া এইবিলাক জানো কিবা ব্যৱহাৰ হৈছিলে নাজানো আৰু দেই। এইবিলাক কি ভেকু ভাওনে এইবিলাক কিবা গছত গৰু উঠা বোলে হুলুঙাৰে কাণ খুচৰা কিছুমান কথা তেনেকুৱা। কিন্তু ইয়াত তেওঁ সেইবিলাক কথা মন্তব্য কৰাৰ কাৰণে এনেকুৱাকৈ জাৰিছে। আজি এটা নিউজ দেখিছিলোঁ, সেই নিউজটোত মই আপোনালোকক লগাই দিম। তেওঁ কি বকিছে তেওঁহে নিজেহে জানিব, আমি নাজানো সেইবিলাক কথা। আৰু তেওঁৰ কাৰণেইতো আপোনালোকে গম পাই জাগীৰোডত একদম কাগজ কলৰ পৰা চেনিকল কাগজ কল সকলো একেবাৰে শেষ হৈ গ'ল, হয় নে নহয়? চেনিকলৰ কথাটো নকওঁ, মই কাগজ কলৰ কথাটো কৈছোঁ। জাগীৰোডৰ বিশেষতে চকুৰ আগত ধ্বংস হৈ যোৱা এটা উদ্যোগ, হয় নে নহয়? এতিয়া হ'ল কি এজন দায়িত্বশীল মন্ত্ৰী হয় তেওঁ কিছুমানে কমেণ্ট কৰিছে যেতিয়া সেই নিউজটো তেওঁ দিছে মানুহৰ আগত তেতিয়া তেওঁ কমেণ্ট কৰিছে। নিউজটোত কি দিছে জানেনে? এজন দায়িত্বশীল মন্ত্ৰী হৈ এনেকুৱা তৰল মন্তব্য দিয়াটো সঁচাকৈ দুৰ্ভাগ্যজনক। ইমান দিনে কুঁহিয়াৰ আৰু মাকৈ খেতিয়কসকলে কেনেদৰে জীয়াই আছিল সেইটো খবৰ আপোনাৰ ওচৰত আছেনে? মাত্ৰ কেইজনমান কুঁহিয়াৰ আৰু মাকৈ খেতিয়কৰ স্বাৰ্থত দেশৰ প্ৰায় প্ৰতিটো পৰিয়ালতে থকা পেট্ৰল চালিত বাহনৰ গৰাকীসকলৰ কি হ'ব ভাবি চাইছেনে? সঁচাকৈ আমি গৰুৰ লগত আছোঁ, এজনে কৈছে দেই, সঁচাকৈ আমি গৰুৰ লগত আছোঁ আজি উপলব্ধি কৰিছোঁ। আগতে কি মাকৈ কুঁহিয়া খেতি কেইটাই চলিব পৰা নাছিল নেকি? গালি পাৰিবলৈ মন যায় কিন্তু কি কৰিম শোষণ চলি থকাৰ বাবে একো ক'বলৈ মন নাথাকে। তেওঁ এইটো গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ আপোনালোকে গমেই পায় কিছুমান মন্তব্য দিলে আজিকালি কি কৰে তেওঁলোকৰ হাতত পাৱাৰ আছে কাৰণে জেলত সুমুৱাই থৈ দিয়ে। সেইটো কথা তেওঁ আচলতে কৈছে। আৰু এজনে কৈছে যে ভিক্টৰ দাসৰ দৰে কিছুমান শব্দ ব্যৱহাৰ কৰিবলৈ মন আছে কিন্তু মন্ত্ৰী দায়িত্ব অৰ্পণ কৰে বাৰু এনেকুৱা কথা কৈ থকাবোৰক আমি হ'লে নিজেই লাজ পালোহেঁতেন তেনেকৈ কৈছে। ভিক্টৰ দাসেতো আপোনালোকে জানেই সামাজিক মাধ্যমত কেনেকুৱা ধৰণৰ গালি পাৰে। আৰু আজি তেওঁ সেই যিটো নিউজ দিছে সেই নিউজটোৰ পঢ়াৰ পিছত মানুহবিলাকে সেইখিনি গালি পাৰিবলৈ ভিক্টৰ দাসৰ নিচিনাকৈ মন কৰিছে কিন্তু পৰা নাই আৰু সেইটো ক'লে সৰুতে ভালকৈ নপঢ়াৰ ফল। আৰু এজনে ক'লে সৰুতে বোলে ভালকৈ নপঢ়াৰ ফল বোলে এয়া এতিয়া আমি ভুগিবলগীয়া হৈছে। কি হৈছে সৰুতে তেওঁ নপঢ়া নুশুনা কৰি পেলাই মন্ত্ৰিত্ব লৈছে আৰু তাৰ ফল এতিয়া কি কৰিবলগীয়া হৈছে আমাৰ জনসাধাৰণে ভুগিবলগীয়া হৈছে। জনসাধাৰণে বহুত কষ্ট উপাৰ্জিত যিসকল দুচকীয়াই হওক চাৰিচকীয়াই হওক যি গাড়ীয়ে নহওক কিয় কষ্ট কৰি লয় তেওঁলোকৰ নিচিনাকৈ আমাকতো কোনোবাই গিফ্ট নিদিয়ে, হয় নে নহয়? তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ কথা তেওঁলোকক কোনোবাই ডিলাৰে গিফ্ট দিয়ে। আপোনালোকে জানেনে নাই নাজানো, মই সেই কথাটো কিন্তু গম পাওঁ বহুতে গিফ্ট দিয়ে। আৰু সেই গিফ্টৰ ওপৰতে পোৱা মানুহে সেইবিলাক জানো আৰু তেওঁলোকে জানো
পেট্ৰল ডিজেল যেতিয়া হেৰি কৰিবলৈ যাব সেই তেল ডিপুসমূহত জানো তেওঁলোকক ভেজাল তেলটো দিব? কেতিয়াও নিদিয়ে। দিব কাক? আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ মানুহসকলক। গতিকে আৰু কিমান ক'ব, বহুত আছে কমেণ্ট, কিন্তু সেইবিলাক এতিয়া কৈ থাকিবলৈ নাযাওঁ। এজন কি বুলি ক'ব, এটা ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আপোনালোকে জানিছিলে আগতে এই 26ত নহয়, ইয়াৰ আগত ফেঞ্চি বজাৰত তেওঁক সেই পাণ বেপাৰী, কণী বেপাৰী, চালানী মাছৰ বেপাৰী তাত মাৰোৱাৰী ভৰিত পৰিবলগীয়া হৈছিলে, ক্ষমা খুজিবলগীয়া হৈছিলে। গতিকে এতিয়া সিহঁতৰ স্বাৰ্থতে কাম কৰিবলৈ উঠি পৰি লাগিছে। আৰু এতিয়াতো আপোনালোকে গমেই পায় আৰু কি চৰকাৰ, বিজেপি চৰকাৰ জানিছোঁ, কিন্তু কাৰ ৰাজত্ব চলি আছে জানিছে নহয়, সংসাৰৰ বেপাৰী। আৰু মই ইমানখিনি এতিয়া কথা কৈ নাথাকোঁ, সেইখিনি কৈ থাকিলে দেৰি হৈ গৈ থাকিব, মোহেও একদম তলত ফুচুক ফাচাক কামুৰিবলৈ লৈছে। গতিকে বন্ধু বান্ধৱীসকল, আমি কেনেকুৱা এজন মানে মন্ত্ৰী পালোঁ আৰু তেওঁ কি মন্তব্য দিলে আপোনালোকে শুনি লওক। এতিয়া এটা চাপ লাগিছে এথানলটো বন্ধ কৰাৰ কাৰণে। এথানল বন্ধ কৰিলে কুঁহিয়াৰ খেতিয়কবিলাক মৰিব, এথানল বন্ধ কৰিলে মাকৈ খেতিয়কবিলাক মৰিব। এতিয়া এচাম লাগিছে এথানলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ কাৰণে। এথানল হোৱাৰ কাৰণে আমাৰ জাগিৰোডৰ মায়ঙৰ লাহৰীঘাটৰ বুঢ়াগাঁৱৰ গোটেই মানুহৰ এতিয়া কি খেতি আছে? মাকৈ আছে। কোনোবা আছে বুঢ়াগাঁৱৰ কোন আছে? আগতে বুঢ়াগাঁৱত কিমান ইনকাম কৰিছিলা কোৱা? কিমান টকা পাইছিলা ইনকাম? নেট ইনকাম কিমান হৈছিলে বিঘাত? মইতো জানো, মই এটা মথাউৰি 15 কিলোমিটাৰ এটা মথাউৰি বনাই দিয়াৰ কাৰণে প্ৰায় 2 লাখ বিঘা 2.5 লাখ বিঘা মাটিত এতিয়া মাকৈ আগতে কোনো কৰা নাছিলে, হয় নহয়? মথাউৰি মই বনাইছো নাই? 15 কিলোমিটাৰ 10 কিলোমিটাৰ দুটা মথাউৰি লগতে গোটেই সমগ্ৰ অঞ্চল এতিয়া কি হৈ গ'ল? মাকৈ মাটি। মানুহে বড়ো ধান কৰা বাদ দি দিলে। মানে বড়ো ধানৰ ইনকামটো 10ৰ পৰা 12,000 টকা এই বিঘাত, আৰু মাকৈ ইনকামটো 35,000। গতিকে এইখিনি ক'ত, মাকৈখিনি ক'লৈ গৈছে? এথানল ইণ্ডাষ্ট্ৰীলৈ গৈছে। সেই তাত এতিয়া কিছুমানৰ চকু পৰিছে, চকু চৰহাৰ। এতিয়া গতিকে এথানলৰ বিৰুদ্ধে কেম্পেইন কৰা আৰম্ভ কৰিছে। কিন্তু এইবিলাক কৰিলে আমাৰ মানুহৰ কষ্ট হ'ব। গতিকে আমি এইবিলাক অপপ্ৰচাৰৰ গুৰুত্ব দিব নালাগে। মই আকৌ কৈছো, মালয়েছিয়াৰ নিচিনা দেশ, ইণ্ডোনেছিয়াৰ নিচিনা দেশ পাম অইল বিক্ৰী কৰি ধনী হৈছে। তেওঁলোকৰ কি মাটি নষ্ট হোৱা নাই নেকি? যদি নষ্ট নহয়, তেওঁলোকৰ নষ্ট নহয়, মানুহটো তাত মৰি চেচ হ'ল হয় নে নহয় কওক? তাতেতো হোৱা নাই। যদি ইণ্ডোনেছিয়াত পাৰে, যদি মালয়েছিয়াত পাৰে, আমি কিয় পাম অইল কৰিব নোৱাৰো? কিমান অপপ্ৰচাৰ, কিমান মিছা কথা। অকল পাম অইল জাতীয়, মেক্সিমাম পাম অইলে, অকল তেল জাতীয় সামগ্ৰীৰ কাৰণে ভাৰতে 2 লাখ কোটি টকা বাহিৰলৈ পঠাব লাগে। আকৌ কৈছো, মাহজাতীয় শস্যৰ কাৰণে, দালিৰ কাৰণে 40,000 কোটি টকা বাহিৰলৈ পঠাব লাগে। গতিকে এইবিলাক যাতে নহয় তাৰ কাৰণে আমি অলপ কাম কৰিব লাগিব। কাম কোনে কৰিব? এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰিব লাগিব। সহায় কোনে কৰিব লাগিব? সকলোতকৈ বেছি এতিয়া আপোনালোকে গম পালে নহয় তেওঁ কিমান দায়িত্বশীল মন্ত্ৰী। এইজনে দায়িত্বশীল মন্ত্ৰী। কুঁহিয়াৰ খেতি, কি পাম খেতি, মাকৈ খেতি এইবিলাক কৰিবলৈ কি হ'ব লাগিব? ইথানল ব্যৱহাৰ কৰিব লাগিবই। আমাৰ গাড়ী বেয়া হ'ল, কি হ'ল? তেওঁলোকৰতো গাড়ী বেয়া হোৱা নাই। তেওঁলোকৰ আজি বেয়া হৈছে, কালিলৈ তেওঁলোকে মানে আজি বেয়া হৈছে 5 মিনিটৰ ভিতৰত তেওঁলোকে ল'ব পাৰিব, কিন্তু আমি নোৱাৰিম নহয় জানো? গতিকে সকলো ৰাইজকে, সকলো জনসাধাৰণকে কৈছোঁ, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।